নুনমাটির পৰা আধা ঘণ্টা সময় না চাওঁ বহু হেল্ল' 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 সদাগৰ সদায় দীঘলীয়া নহয়, ভয় নকৰিব। প্ৰেমৰ বতৰত প্ৰেমৰ কথাই কওঁ। ৰিপ ৰিপ বতাহ বলেনে গাৰ চাদৰ লৰেনে কেতিয়াবা নাচনি মোলৈ মনত পৰেনে মোলৈ মনত পৰিলে কান্দিম কান্দিম লাগেনে এ বিচনাতে পৰি ঐ মোৰ কথা ভাবানে ভাৱনাতে ভজাইছোঁ ঢুলটি হেৰা নাচনি। সঁচাকৈ এই বহাগৰ বতৰত মনটো যথেষ্ট প্ৰেমিক হৈ পৰে, প্ৰেমিক চৰাইটোৰ নিচিনা হৈ পৰে। চাপানি নিদিব ভাবিবলৈ মন যায় যে কোনোবা ডালিমী এজনী ৰৈ আছে গাঁৱৰ সেই চন পৰা মাটিত, কোনোবা ৰৈ আছে ডালিমী এজনী গাঁৱৰ চন পৰা মাটিত, আহঁতৰ তলত ৰৈ আছে কোনোবা লখিমী গুলপীয়া হাঁহিৰে। তেনেকৈ ভাবিবলৈ মন যায়। বহাগে প্ৰেমিক কৰে কেৱল গোলাপীজনীৰ ডালিমীজনীৰ গোলাপী ওঠৰ হাঁহিৰ বাবে নহয়, বহাগে প্ৰেমিক কৰে ডাইনজনীৰ পৰিশ্ৰমৰ, বহাগে প্ৰেমিক কৰে আইৰ চিকুণ মুখৰ হাঁহি, বহাগে প্ৰেমিক কৰে এই বাহাদুৰ আলী, বহাগে প্ৰেমিক কৰে এই ঢোল বজোৱা ল'ৰাবিলাকক, বহাগে প্ৰেমিক কৰে অখিল নন্দন দত্ত, বহাগে প্ৰেমিক কৰে প্ৰাঞ্জল শইকীয়া। বহাগৰ এই বতৰত প্ৰেমেৰে সদ্ভাৱনাৰে ইজনে সিজনৰ কাষ চাপোৱা হওক। বহাগৰ মূল্য এইখন মঞ্চত কোনোবা ডাঙৰ শিল্পীয়ে গান গাইছেনে নাই, বিগ বাজেটৰ কোনোবা শিল্পীয়ে গান গাইছেনে নাই, তাৰে কেতিয়াও মূল্যায়ন হ'ব নালাগে। বহাগৰ মূল্যায়ন হ'ব লাগে এখন বহাগী মঞ্চত বিহু সমাপ্ত হোৱাৰ পিছত মানুহবিলাকৰ মাজত সম্পৰ্কৰ নতুন বুনিয়াদ গঠন হ'ল নে নাই, সম্বন্ধৰ নতুন দলং তৈয়াৰ হ'ল নে নাই। তাৰপিছত এই যে বিহু হুঁচৰি গোৱা দলবিলাক, এই বিহু হুঁচৰি গোৱা আজিৰ দলটি, তেওঁলোকৰ মাজত ভাতৃত্বৰ নতুন বান্ধোন আহক। জেং বিহু নচা নাচনী কেইজনী ইতিমধ্যে এটা দলত পৰিণত হৈছে। গতিকে বিহু এনেদৰে সম্বন্ধৰ নতুন দলং মাজত। আৰু আমাক সমগ্ৰ অসমখনে চাই থাকে শিক্ষিত অসম বুলি। গতিকে সমগ্ৰ অসমখনে আমালৈ আশাৰে বা কিছু পৰিমাণে তিক্ততাৰে, কিছু পৰিমাণে ভেঙুচালি কৰি হ'লেও, কিছু পৰিমাণে আশাৰে হ'লেও চাই থাকে। গতিকে সমাজলৈ আমি বাৰ্তা পঠাব লাগিলে আমি কি কৰিছোঁ সমগ্ৰ সমাজখনে চাই থাকে। গতিকে বিহুৰ বতৰত আমি আমাৰ মাটিৰ প্ৰতি থকা টান, আমাৰ জাতিৰ প্ৰতি থকা টান, আমাৰ আইৰ প্ৰতি থকা টানেৰে, পৰিশ্ৰমৰ প্ৰতি থকা টানেৰে আহক আমি এনেদৰে বহাগী মঞ্চ সদায় প্ৰত্যেকবাৰে পাতি থাকোঁ। আৰু এই প্ৰক্ৰিয়াত বিশেষভাৱে সহায় কৰাৰ বাবে মই ঘোষক ঘোষিকা সেউজী শৰ্মা, উদ্যমিতাৰ অন্য এক নাম ডক্টৰ সেউজী শৰ্মাক শলাগৰ পৰাই শলাগ জনাইছোঁ। নামপলীয়া সেই ল'ৰাজন যোৱা এটা মাহে মোক কিছু ধমকি দি আছে নাটক আয়োজন নকৰাৰ বাবে, ডক্টৰ দেৱাশীষ শইকীয়া। শলাগ লৈছোঁ যাৰ পদাৰ্পণত বিহুদলীত বাৎসল্য ঘূৰি আহে যৌৱনৰ লগত সেই বাহাদুৰ আলী। শলাগ লৈছোঁ আমাৰ প্ৰতি আস্থা ব্যক্ত কৰা গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক আৰু কাৰ্যনিৰ্বাহক সমিতি। শলাগ লৈছোঁ উপাচাৰ্য মহোদয়ক, যি কিছু প্ৰফুল্ল মনেৰে আহিছে, কৈছে যে ইমান ধুনীয়া নাচিছে, বিশেষভাৱে প্ৰশংসা কৰি থৈ গ'ল মোৰ সন্মুখত জেং বিহু বিহু হুঁচৰি দল আৰু ডক্টৰ বন্দনা চৌধুৰী, তেওঁৰ বিহু তেওঁৰ নৃত্যৰ কাম। ক'লে যে আমাৰ শিক্ষকসকলৰ মাজত বিৰল প্ৰতিভা আছে প্ৰশান্ত, শুনি খুব ভাল লাগে। পঞ্জীয়ক মহোদয় আৰু কোষাধ্যক্ষ মহোদয়কো আমি শলাগ লৈছোঁ। দিল্লীকৈ আৰু দুজন বিষয়া আহিছিল, শ্ৰেণীসমূহৰ সচিব আৰু শৈক্ষিক পঞ্জীয়ক, তেওঁলোককো শলাগ লৈছোঁ। শলাগ লৈছোঁ
এই আসিফ আলী নামৰ চাউণ্ড বক্সৰ ল'ৰাজনক যিজন শব্দৰ বিষয়া তাক প্ৰায় গালি পাৰি মই কথা কওঁ অন্যতকৈ মোৰ পৰা কম কেলে কৰিবি বুলি কওঁ তথাপি 4,400 টকা ল'ব শলাগ লৈছোঁ বাদ্যযন্ত্ৰী শিল্পীসকল তেওঁলোকে কিমান পইচা লৈ নাজানো কিন্তু তেওঁলোকে সময় দিছে তেওঁলোকৰো শলাগ লৈছোঁ বিহু হুঁচৰি শলাগ লৈছোঁ হেমেন প্ৰমুখ্যে প্ৰতিজন গায়ক গায়িকাৰে গানে কি ক'ব পাৰে হৃদয়ৰ ভিতৰে ভিতৰে শিক্ষকে যিবিলাক শ্ৰেণীকোঠাত ক'ব নোৱাৰে গায়নে ক'ব পাৰে শলাগ লৈছোঁ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ কৰ্মচাৰী অতুল এই যে অতুল নাই যে সমতুল কামত গতুল অতুল অতুল ক'ত গ'ল অতুল হেৰাই গ'ল আৰু শলাগ লৈছোঁ জেহিদুল নামৰ সেই কৰ্মচাৰীজনৰ যি আমাক জনাইছে যে ছাৰ চিন্তা নকৰিবি মোক তই বুলিও কয় আপুনি বুলিও কয় চিন্তা নকৰিবি ছাৰ তই য'ত আছা মই আছোঁ ৰাতিপুৱাই কৈছে তই য'ত আছা মই আছোঁ চিন্তা নকৰিবি ছাৰ এনেকৈ কোৱাটোৱে কিমান ডাঙৰ কথা শলাগ লৈছোঁ পলমকৈ আহি হ'লে উপস্থিত হোৱা বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সন্মানীয় সভাপতি তৰুণী ডেকা ছাৰ আহিছে নেকি এগৰাকী নিবন্ধকাৰ সাহিত্য শিল্পী তৰুণী ডেকা ছাৰ তেখেতৰো শলাগ লৈছোঁ শলাগ লৈছোঁ নিজৰ চিকিৎসালয়ৰ পৰা প্ৰেমৰ বাটেৰে যৌৱনৰ গালিৰে এই যে থিয় হৈছোঁ আপোনালোকৰ সন্মুখত উভতি যাব নোৱাৰোঁ কাৰোবাৰ হাতত দিবলৈ